EGS চেণ্টাৰ লৈ পেলাই আছিলে প্ৰায় 5700 মান আছিলে গতিকে সেইখিনি আমি কিছু সংখ্যক আমি কমপ্লেইন পাইছিলোঁ যে তাত কিছুমান ক্যান্ডিডেটস মানে দে আৰ নট জেনুইন ক্যান্ডিডেটস ফেক ক্যান্ডিডেটৰ নাম কিছুমান সোমাই আছিল যিখিনি আমি হোল্ডত ৰখা হৈছে EGS চেণ্টাৰ লৈ পেলাই আছিলে প্ৰায় 5700 মান আছিলে গতিকে সেইখিনি আমি কিছু সংখ্যক আমি কমপ্লেইন পাইছিলোঁ যে তাত কিছুমান ক্যান্ডিডেটস মানে দে আৰ নট জেনুইন ক্যান্ডিডেটস ফেক ক্যান্ডিডেটৰ নাম কিছুমান সোমাই আছিল ৰিজনেল এমপ্লয় SSA ষ্টেট পোলাৰ কন্ট্ৰাকচুৱেল গতিকে এই লিষ্টখিনি আমি SSA লৈ পঠিয়াইছোঁ আৰু তেওঁলোকে ভেৰিফিকেশ্যনটো কৰি দিলে আমি শীঘ্ৰেই আমি সেইখিনি এপইণ্টমেণ্ট লেটাৰ ইস্যু কৰিবলৈ কাৰণে আমি চেষ্টা কৰিম একচুৱেলি তেওঁলোক মানে EGS চেণ্টাৰ আছিলে য'ত স্কুল নাছিল ইমাৰ্জেঞ্চি এডুকেশ্যন গ্যাৰাণ্টি স্কিম বুলি কোৱা হয় তেনেকুৱা ধৰণৰ স্কুলবোৰ মানে তেতিয়া স্থাপিত কৰি দিছিলে কিন্তু সেইবিলাক মানে স্কুলবিলাকত মানে পাৰ্মানেণ্ট পোষ্ট নাই আৰু সেইখিনি পিছলৈ গৈ মানে SSA সেইখিনি LP স্কুল হিচাপে কনভাৰ্ট কৰা বেলেগ চ'ৰ্চৰ পৰা আমি মানে গম পাইছোঁ যে কমপ্লেইন কৰিছে এতিয়া কোন হয় একচুৱেলি আমি ধৰিব নোৱাৰোঁ কিন্তু EGS বুলি ক'লে আমাৰ 5000 ভিতৰতে সোমাই থাকিব গতিকে সেইখিনি আমি বেলেগ একো নাই ৰিভেৰিফিকেশ্যন কৰিছোঁ যাতে আমাৰ যোগেদি মানে কোনো ভুল ক্যান্ডিডেটক ৰেগুলাৰ কৰা প্ৰক্ৰিয়াটো হ'ব নালাগে গতিকে সেই কাৰণেহে সেকেন্ড টাইম মানে ৰিভেৰিফিকেশ্যনৰ প্ৰচেছটো কৰা হৈছে যিখিনি আমি হোল্ডত ৰখা হৈছে EGS চেণ্টাৰ লৈ পেলাই আছিলে প্ৰায় 5700 মান আছিলে গতিকে সেইখিনি আমি কিছু সংখ্যক আমি কমপ্লেইন পাইছিলোঁ যে তাত কিছুমান ক্যান্ডিডেটস মানে দে আৰ নট জেনুইন ক্যান্ডিডেটস ফেক ক্যান্ডিডেটৰ নাম কিছুমান সোমাই আছিল